আহি গ'লো এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। কালি আমাৰ চিন মানে আধৰুৱা হৈ গ'ল। তো আধৰুৱাখিনি আমি কমপ্লিট কৰি বেছি চিন নাই, মোটামুটি দুটামান চিন আছে। তো কালি আমাৰ ভিডিঅ'টো আহিছে, আজিও পাব পাৰে, ঠিক নাই। তো ভিডিঅ'টো চাব, বলক গো টু হেল্প। শ্বুটিঙত যোৱাৰ আগতে আহি গ'লো এখন কাপোৰ দোকানত। তাৰমানে কথাটো হ'ল কি, অহাকালি আমাৰ দাদা এটাৰ বিয়া আছে, তাক বিয়াত গিফ্ট দিয়াৰ কাৰণে এটা চাৰ্ট লাগে। মায়ে চাৰ্টটো লৈ যাব দিছে আৰু চাৰ্টটো লৈ যোৱাৰ উদ্দেশ্যে মই আহি গ'লোঁ কাপোৰ দোকানত। চাৰ্ট পচন্দ মানে বহুতকেইটা চাৰ্ট আছে, তাৰ মাজত পচন্দ নহয়হে নহয়। শেষত যাই কিনে মানে বহুতকেইটা চাই লোৱাৰ পিছত ফাইনেলি এটা চাৰ্ট পচন্দ হ'ল। আৰু এইটোৱে হৈছে আপোনাৰ এই কাপোৰ দোকান এজনে জাপি আছে, এইটোৱে সেইটো চাৰ্ট। চলাটো নলাগ নেকি এইটো? একদম বঢ়িয়াকৈ ল'লোঁ। কালি পিন্ধি কিনে ডেজলিং আহি গৈছে। কালি গেলা কেমেৰা কৰি আছে না, কলা ভাব কেমেৰা কেনে বুক কৰিব। বহুতকেইটা চাৰ্ট বাছাৰ পিছত যেতিয়া পচন্দ হ'ল কাপোৰটো, তাৰপিছত দাদাজনক ক'লোঁ যে দাদা চলাটো ধুনীয়া কৰি জাপি দিয়ক, যিহেতুকে প্ৰেজেণ্ট দিব লাগিব। আৰু সেইবুলিও দাদাজনে ধুনীয়াকৈ চাৰ্টটো একদম জাপি মিলি একদম ৰেডি কৰি দিলাক। আৰু আমিও চাৰ্টটো লৈ কিনে জল্দিৰ পৰা ওলাই যাব লাগে, যিহেতুকে আমাৰ যোৱাকালি অলপমান শ্বুটিং বাকী আছিল, সেইখিনি শ্বুটিং ক্লিয়াৰ কৰিব লাগে। আৰু সেইবুলি ওলাই আহিলোঁ একদম ডাইৰেক্ট বিকাশৰ ঘৰক লাগি। আৰু বিকাশহঁতৰ ঘৰ আমি প্ৰায় আহি পালোঁ, বিকাশহঁতৰ গেটটো, আৰু বিকাশ বাৰাণ্ডাতে বহি আছে। অঁ, আহি পালোঁ আমি, তাৰ আৰম্ভ কৰিব লাগে। হা, আজি কিনিছে মাত্ৰ 600 টকা দি। কালি দিনটো সেইটো পিন্ধি শ্বুটিং কৰিলা, কৰি ফিৰাই দিলা, দিয়ে তুলিলা। এতিয়া একটু ফিৰাই দিব শ্বুটিং কৰি যায়, এটা বেলেগ আনিব। আৰু এয়া আপোনাৰ শ্বুটিঙৰ কাৰণে ৰাতুলে বেলুন চেলুন পূৰা ফুলে ৰেডি কৰি আছে। মানে শ্বুটিঙত লোকেশ্যন লাগে এইটো, সেইটো কাৰণে পূৰা বেলুন চেলুন ফুলে একদম ৰেডি কৰি আছে। আৰু মই এনেকৈ শ্বুটিংটো শেষ কৰি আহি পালোঁ ঘৰ আহি গম পালোঁ যে মায়ে ঘৰত নাই। তাৰমানে জোৰোণত গৈছে, অহাকালি বিয়াটো দাদাটোৰ, সেইটো কাৰণে আজি মায়ে জোৰোণত গৈছে। আহি চালোঁ ঘৰত তালা চালা মাৰা। তাৰপিছত মই একদম মায়ে কৈ গৈছিল, মানে যাওঁতে মোক ফোন কৰি কৈছে যে ছাগালকেইটা চাবি য'ত লাগিব পাৰে। আৰু সেইবুলি আহি গ'লোঁ ছাগাল চাব ডাইৰেক্ট বাৰী পিছফালে। ছাগাল টাগালকেইটা চালোঁ, চাই গম পালোঁ যে ছাগালকেইটা য'ত লগা নাই, একদম ধুনীয়াকৈ আছে। আৰু এতিয়া মই বঢ়িয়া কৰি ভাত চাত বনাব লাগিব, ভিডিঅ' চিডিঅ' কৰাৰ সময় নাই। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল, ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ। বাকী নেক্সট ভিডিঅ'ত লগ পাম।